বিজনীৰ পানবাৰীৰ কচুবিল এল.পি. স্কুলত শিক্ষক সংকট ২২ দিন ধৰি বন্ধ মধ্যাহ্নভোজন ক্ষোভত ৰাইজ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰীৰ ১ নম্বৰ কচুবিল গাঁৱত অৱস্থিত অসমীয়া বড়ো দ্বিমাধ্যমীয়া ১১৩৪ নম্বৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষক সংকট অব্যাহত থকাত পাঠদান ব্যাহত হৈছে লগতে যোৱা ২২ দিন ধৰি বিদ্যালয়খনত মধ্যাহ্নভোজন ব্যৱস্থা বন্ধ থকাত ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে জানিব পৰা মতে বিদ্যালয়খনত বৰ্তমান বড়ো আৰু অসমীয়া মাধ্যম মিলি মুঠ ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে কিন্তু অসমীয়া মাধ্যমৰ কোনো চৰকাৰী শিক্ষক নথকাত বিদ্যালয়খন কেৱল এজন বড়ো মাধ্যমৰ শিক্ষকৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে উক্ত শিক্ষকে পাঠদানৰ লগতে পৰীক্ষা পৰিচালনাৰ দায়িত্বও পালন কৰি আছে শিক্ষক নিযুক্তিৰ দাবীতে শিক্ষা বিভাগক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নোহোৱাত স্থানীয় ৰাইজে নিজা উদ্যোগত ধন সংগ্ৰহ কৰি ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিয়ে ৰাইজে নিযুক্তি দিয়া শিক্ষক-শিক্ষয়িত্ৰীসকলে নিয়মীয়াকৈ পাঠদান কৰাৰ লগতে চলিত পৰীক্ষাৰ দায়িত্বও পালন কৰি আহিছে ইয়াৰ উপৰিও প্ৰধান শিক্ষক বদলি হোৱাৰ পিছৰে পৰা ২২ দিন ধৰি বিদ্যালয়খনত মধ্যাহ্নভোজন বন্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে ফলত ছাত্ৰ-ছাত্ৰীসকল চৰকাৰী এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে স্থানীয় লোকে আৰু অভিযোগ কৰে যে বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ টিনৰ ছাল বহু ঠাইত ফুটা হৈ থকাত বৰষুণৰ সময়ত শ্ৰেণীকোঠাত পানী সোমায় আৰু ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকভাৱে পাঠ গ্ৰহণ কৰিব নোৱাৰে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে অতি শীঘ্ৰে অসমীয়া আৰু বড়ো মাধ্যমৰ প্ৰয়োজনীয় শিক্ষক নিযুক্তি মধ্যাহ্নভোজন পুনৰ আৰম্ভ কৰা আৰু বিদ্যালয়খনৰ জৰাজীৰ্ণ আন্তঃগাঁথনি মেৰামতি কৰাৰ বাবে শিক্ষা বিভাগৰ ওচৰত জোৰদাৰ দাবী জনাইছে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আজি আমাৰ ১ নং কচুবিল গাঁৱত ১১৩৪ নং লক্ষীপুৰ এল.পি. স্কুল পানবাৰী ক্লাষ্টাৰ আণ্ডাৰত আজি আমাৰ অসমীয়া মিডিয়ামৰ মাষ্টাৰ শিক্ষক আজি ৩ বছৰৰ পৰা শিক্ষক নোহোৱাকৈ আমি টিউশ্যন হিচাপে মাহিলী ৪,০০০কৈ ৰাইজৰ পইচাই দি আমি চলাই আছোঁ আজি আমি বড়ো বাজাৰ বিঅ ছাৰৰ লগত যদিও যোগাযোগ কৰিছোঁ বিঅ ছাৰে কয় হেৰি যাওক বিঅ তাতে গ'লে কয় যে বিঅ তাতে যাওক এনে কৰোঁতে আমাৰ আজি ৩ বছৰ পাৰে হৈ গ'ল সেয়েহে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আজি আমাৰ অসমীয়া মিডিয়ামৰ মাষ্টাৰ ৩ বছৰৰ পৰা নথকাৰ বাবে বহুত ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ সন্মুখীন হৈ আছে সেয়ে আমি অতি শীঘ্ৰে চৰকাৰক আহ্বান কৰিছোঁ যে আজি আমাৰ অসমীয়া মিডিয়ামৰ মাষ্টাৰ এজন নিযুক্তি অতি সোনকালে দিয়ে যেন ছাত্ৰ-ছাত্ৰী আজি আমাৰ আছে 50+ ধৰক বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়াম 56 এইটো বৰ্তমান বড়ো মিডিয়ামৰ শিক্ষকে ক্লাছ লৈ আছে কিমান দিনৰ পৰা ইয়াতে শিক্ষকৰ অভাৱ হৈ আছে আজি 3 বছৰৰ পৰা এনেকুৱা শিক্ষকৰ অভাৱ চলি আছে যে আমাৰ এই ৩৪ নং ১১৩৪ নং এই স্কুলত আমাৰ ১ নং কচুবিলত যে আমি যে ৩ বছৰ আগত আমি এই স্কুলখন আমাৰ মাষ্টাৰত অভাৱৰ কাৰণে আমি এনেকুৱা যে আমি বড়ো বাজাৰ আৰু এইফালে হেৰি খাজলগাঁও আমি এই অফিচত আমি কিমান দি আমি দৰখাস্ত মাৰি আৰু এই এছামিছত ক্লাছৰ কাৰণে মাষ্টাৰ লাগে বুলি আৰু আমাৰ এই যিটো বড়ো মাষ্টাৰ আমি এইটো এই স্কুলৰ সমস্যা যোৱা বছৰ পাতৰ পৰা ডাঙৰ পাথৰ আছিল যে এই ডাঙৰ পাথৰটো যিটো আমাৰ যিটো পানবাৰীত এম আছিল এই এমৰ ওচৰত আমি এই স্কুলত আনি যে এমক পথক নিজে উঠাই লৈ গৈছিল ইয়াৰ পিছত আজি দিম কালি দিম আজিলৈকে এই চিংখান দিয়া হোৱা নাই কোনে ফটো মাৰি লৈ গৈছিল স্কুলত এই আমাৰ ধনজয় বসুমতাৰী ছাৰে যোগাযোগ লৈ আমি পাম নাকি আৰু নিজে এই স্কুলৰ আমি দায়িত্ব ল'ম
তখন কোনো চিন্তা করবা নালাগে বলে নিজে কৈ গেল আজিলৈকে দিয়া নাই আজিলৈকে নাই মানে এতিয়া আমি কালিও মানে আমি বড় বাজাৰ বিঅ লগত আমি আলোচনা কৰি আছো যে এই টিঙৰ বাবে যে আমি ব্যৱস্থা কৰা পারবি না নাই আমি তো এই সমস্যাটো মানে নকৰো মানে ইয়াৰ ডিপার্টমেন্ট হেৰি আছে সমস্যা আছে হেৰি কাজলগাঁও কৈছিল নাকি কাজলগাঁৱত তোন যাই এইটো মানে খবৰ ল এতিয়া তথাপি কৈছে মানে আমাৰ বিঅ ছাৰে মানে যেটো আমি তোন দৰখাস্ত এটা যাতে ইয়াৰ কাৰণে দিয়া যাব তথাপি আমি ওপৰত আমি পঠাই দিম ইয়াৰ পিছত যে ওপৰৱালা কি কৰে এনেকুৱা আমাক বুজাই দিছে আজিলৈ বাৰিষা দিন আছে এতিয়া আমি এই ল'ৰা ছোৱালীগিলা পঢ়া শুনাগিলা বহুত আলানি হৈ আছে কষ্ট কৰি আছে এই পানী পৰি এতিয়া আমাৰ চৰকাৰৰ পৰা মানে আমি এইটো আশা কৰি আছো ইয়াৰ কাৰণে মানে এই ল'ৰা ছোৱালীগিলা মানে আমাৰ বড়ো মিডিয়ামত অসমীয়া মিডিয়ামত মানে এইটো স্কুলখন মানে মৰবা লগা হেন হৈছিল এই হোৱাৰ আমি যে আমি 5 ইয়াৰত স্কুলত দিয়া এইটো আমি মানে মানুহগিলা ঘৰে ঘৰে সোমাই বড়ো মিডিয়ামত এছামিছত মিডিয়ামত আমি যে এই চৰকাৰৰ অনুষ্ঠানটো যাতে বাচি থাকক বুলি আমি যাতে এই স্কুলখন মানে এতিয়ালৈকে আমি কষ্ট কৰি আছো আৰু ৰাখিও আছো ইয়াৰ পিছত আমাৰ এই স্কুল অনুষ্ঠানত আমি চৰকাৰৰ পৰা আমি ৱালত আমি এতিয়া আমি স্কুলৰ বাবে বা ৱালৰ বাবে আমি যেনেকুৱা মানে পাবা লাগা চৰকাৰৰ পৰা এই ৱালৰ কাৰণে পালে মানে আমাৰ বহুত ভাল হয় তাৰ কাৰণে এই ৱালৰ কাৰণে চৰকাৰে মানে এইটো ধৰাই দিলে আমাৰ বিৰাট ধন্যবাদ আমি কৰোঁ